শ্ৰীকৃষ্ণ উদ্ধৱ সংবাদ উলুঞ্চন্ন নিগদতে শোক কথায়ন্তৰে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তিকাজ কুল সংহাৰী মা বৈকুণ্ঠে চলিবা দ্বাৰকা কৃষ্ণ স্বামী এই বুলম তেলুতক নয়নৰ পৰে পৰিব্ৰত সুখে অগনি উঠাই মনে মহামৰ মচৰে নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা হিৰে পৰহিয়া পাৱ কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ কৰে হুকম কমকি অৰংক অনয়নৰ নিৰ ক্ষণে আখি মুখ মচি পাছে উঠিলা নমা মাথ ভৰি কীৰ্তনী বুলিবে লাগিলা ওকে গদগ দমাক এ বংশক সংহৰি এৰি ভূমি তুমি এ যাইবা জানি আমি হৰিষি সাপবা অভ্যস্ত নকৰিলা এ যিহেতু জগ উদ্ধৱে হাঁহি থাকে সদায়
কৃষ্ণৰ হৃদয়ৰ আনন্দখিনি সৰ্বদা বিৰাজমান হৈ থাকে উদ্ধৱৰ মনৰ মাজত। উদ্ধৱে ভগৱান কৃষ্ণৰ বস্ত্ৰ পৰিধান কৰে। উদ্ধৱৰ নিজৰ বস্ত্ৰ নাই। কিয়? উদ্ধৱ কৃষ্ণৰ চৰণত সমৰ্পিত। যিখন বস্ত্ৰ হাতেৰে তুলি লৈ পৰিধান কৰিম বুলি হে পৰমাত্মা কৃষ্ণ এই চৰত দেহটোত আত্মাৰ ৰূপেৰে তুমি প্ৰৱেশ হৈ চৈতন্য কৰি ৰাখিছা। এই দেহত থকাৰ কোনো প্ৰয়োজন নাই, কিন্তু তোমাৰ পৰমাত্মাক মই এখন বস্ত্ৰৰে আৱৰণ কৰি ৰাখিছোঁ। এই বস্ত্ৰ মই পিন্ধা নাই, এই বস্ত্ৰ মই তোমাক পিন্ধিছোঁ। উদ্ধৱে যেতিয়া অন্ন গ্ৰহণ কৰে, জল গ্ৰহণ কৰে, অন্ন আৰু জল লৈ ভগৱান কৃষ্ণক কয়, হে পৰমাত্মা কৃষ্ণ, মোক কি জলৰ প্ৰয়োজন আছে, মোক কি অন্নৰ প্ৰয়োজন আছে, একোৰে প্ৰয়োজন নাই। এই সমস্তখিনিৰ প্ৰয়োজন তুমি থকালৈকেহে থাকে। সেইটো কাৰণে যি জল আৰু অন্ন মই পান কৰিছোঁ, ইয়াত মই পান কৰা নাই, ইয়াত তুমি কৰিছা। ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰি উদ্ধৱে যেতিয়া কৃষ্ণ কৃষ্ণ ধ্বনিৰে ভগৱান কৃষ্ণক নমস্কাৰ কৰে, তেতিয়া ভগৱান কৃষ্ণক কয়, হে কৃষ্ণ, মই মুখেৰে যি বাক্য ৰাখিছোঁ মই ৰখা নাই, মোৰ হৃদয়ত তুমি আছা আৰু এই বাক্যবিলাক তুমি ৰাখি আছা। কায়, বাক্য আৰু মন উদ্ধৱৰ কৃষ্ণ। এইটো কাৰণে প্ৰাণৰ তত্ত্বত কৃষ্ণ প্ৰৱেশ হৈ আছে বুলি তেওঁ সদায় আনন্দত ৰমণ হৈ থাকে। সেইটো কাৰণে ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। আমি কৃষ্ণক বান্ধৱ কৰি ল'ব পাৰিছোঁ নে নাই পৰা? চিকুট মাৰি চাব লাগিব। প্ৰাণবন্ধু পীতাম্বৰ এই বুলি আমি মুখেৰে ভাষাত গাইছোঁ নে নাই এবাৰ হৃদয়েৰে অনুভৱ কৰিব পাৰিছোঁ? উদ্ধৱ হ'বলৈ আমি যত্ন কৰাটো আমাৰ লক্ষ্য নহয়। উদ্ধৱ যে কৃষ্ণৰ বান্ধৱ, সেই ভকতৰ গুণগান আৰু ভগৱানৰ গুণগান কৰি আমিও আমাৰ উপবিত্ৰ অসুচি এই কায় বাক্য মনক শুদ্ধ আৰু পবিত্ৰ কৰি ল'ব পাৰিছোঁ নে নোৱাৰিছোঁ, এই বিচাৰ কিন্তু কৰাৰ আমাৰ প্ৰয়োজন আছে। যদুকুল জগতৰ হৰিয়ে ধ্বংস, কিয়নো জগতৰ হৰি সৃষ্টি স্থিতি আৰু লয়, এই তিনিটা মুখ্য কৰ্ম তেওঁ সম্পাদন কৰে। উদ্ধৱ নামৰ ভকতক তেওঁ এই মধ্যলৈ আনিলে। কিয় আনিলে? ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হ'ব। উদ্ধৱক নেলাগে ৰাজপথ, নেলাগে ৰাজ আহৰণ। উদ্ধৱে কোনোদিন বিচৰা নাই মথুৰাত অকণমান ঠাই আৰু দ্বাৰকাত অকণমান ঠাই। উদ্ধৱৰ সদায় লক্ষ্য ভগৱান কৃষ্ণতে যে তুমি আৰু মই পাৰ্থক্যবিহীন হৈ যাব পাৰিম নেকি? তুমি মোৰ স্বামী আৰু মই তোমাৰ কৃষ্ণ, তুমি মোৰ পিতা মই তোমাৰ পুত্ৰ, তুমি মোৰ গুৰু আৰু মই তোমাৰ কৃষ্ণ। তোমাৰ আৰু মোৰ মাজত এই দূৰত্বটো থাকক, কিন্তু হে কৃষ্ণ তোমাৰ পৰা যাতে মই কোনোদিন বিচ্ছেদ হ'ব নালাগে, এই কৃপাটো তুমি কৰা। উদ্ধৱক কৃষ্ণই কৈছে, হে ৰাম, তুমি কথা এটা মন কৰিছেনে বাৰু? কৃষ্ণই কথা ক'লে উদ্ধৱে আনন্দও প্ৰকাশ কৰে আৰু কৃষ্ণই বাক্য ৰাখিলে উদ্ধৱে ভয়ো কৰে। ভয় কৰে এইটোৱেই যে এইজনে মোক আকৌ আকৰ কৰিব নেকি? ভকতৰ ভয় থাকে জানো?
নাথাকে, কিন্তু উদ্ধৱৰ ভয় আছে। কৃষ্ণৰ পৰা আঁতৰ হ'ব লগা হয়। এয়া ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে দ্বাৰকাত উপদ্ৰৱ হৈছে দেখোন। বোলে কি উপদ্ৰৱ হৈছে? বোলে হঠাতে ফেউৰাবিলাকে মাতে। এতিয়া পদ আমি আগত পাইছোঁ। হঠাতে বোলে কি হয়? হঠাতে বজ্ৰপাত পৰে, হঠাতে গছৰ ডালবিলাক ঢাকি পৰিবলৈ লৈছে। আৰু হীৰা উদ্ধৱ আনৰ মানৱ, তুমি বাৰু কথা এটা লক্ষ্য কৰিছানে? বোলে কি? এই নন্দৰ গৃহৰ গাইবিলাকে কান্দি কান্দি দেখিবলৈ লৈছে। নন্দৰ গৃহৰ গাইবিলাকে চকু পানী টুকি থাকে, কৃষ্ণৰ ফালে চাই। উদ্ধৱক কৈছে, ইমানখিনি অমংগল যেতিয়া আহিছে, তোমাৰ বাৰু মনত শংকা ভাবিছেনে নাই? উদ্ধৱৰ বুকু ভেদ হৈ গ'ল, যেন বিষাদৰ ৰেখা শিল এটাহে তেওঁ বুকুত পৰি গ'ল। ভগৱান কৃষ্ণৰ কথা তেওঁ ভাবিছে যে এইজন জন্ম মৃত্যুৰ মায়াৰ বান্ধোনলৈ যদিও আহিছিলে, এইজন অক্ষয় বৈকুণ্ঠ সম্পদ, এইজনৰ স্থান বৈকুণ্ঠ। তেওঁ নৰৰ ৰূপত আহি লীলা কৰি তেওঁ চৰণৰ সান্নিধ্য আমাৰ দৰে ভকত বৈষ্ণৱক তেওঁ দিলে, কিন্তু পৰম পিতা পৰম তেওঁ সদায় আনন্দিত, নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ, কিন্তু তেওঁৰ আনন্দৰ ভাগ নহ'লে দুখ কষ্ট যন্ত্ৰণা কেৱল উদ্ধৱে কান্দিছে। কৃষ্ণই দ্বাৰকাত উপদ্ৰৱ হৈছে বুলি, অমংগল হৈছে বুলি, ঋষিসকলেও এই কুলটো ধ্বংস হ'ব বুলি অভিসম্পাত দিছে বুলি উদ্ধৱক যেতিয়াই ক'লে, উদ্ধৱে গদগদ হৈ কান্দি কান্দি কৃষ্ণৰ চৰণৰ ফালে চালে। এতিয়া ভগৱান কৃষ্ণৰ এটা বিৰল বৈশিষ্ট্য, তেওঁ ভকতে হাঁহিলে বৰ কষ্ট পায়। তেওঁ ভকতে কান্দিলে খুব আনন্দ লাগে। সেইটো কাৰণে আমি যদি কৃষ্ণৰ কথাত অকণমান কান্দিব পাৰিছোঁ, তেতিয়াহ'লে ইয়াক কৃষ্ণৰ ৰহস্য ভাবিব। যদি আমি ভগৱান কৃষ্ণৰ লীলাৰ কথাৰে অকণমান হাঁহিব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ জীৱন ভৰা সাৰ্থক হৈছে। উদ্ধৱে ভগৱান কৃষ্ণৰ পৰা বিচ্ছেদ হ'ব লাগিব বুলি কান্দিছে, অত্যন্ত দুখ প্ৰকাশ কৰিছে। এই উদ্ধৱৰ চকু পানী দেখাকে বৈছে, আৰু কৃষ্ণৰ চকু পানী নেদেখাকে বৈছে। এয়াই ভকত আৰু ভগৱানৰ সম্বন্ধ আৰু পাৰ্থক্য। সন্তানে পিতৃ মাতৃৰ আগত কান্দে, কিন্তু পিতৃ মাতৃয়ে সন্তানৰ আগত কেতিয়াও নাকান্দে। হয়নে নহয় কথাটো? গতিকে ভগৱানে ভকতৰ কান্দোনটো চাই, কিন্তু ভগৱানে নিজে ভকতক কান্দি কেতিয়াও নেদেখায়। কিন্তু কৃষ্ণই এইবাৰ কান্দি দিলে। কিয় কান্দিছে? উদ্ধৱে যেতিয়া তেওঁক এৰিব লাগিব বুলি যেতিয়া অনুভৱ কৰিছে, ভগৱান কৃষ্ণৰ বুকুখনো গধুৰ হৈ গৈছে। তুমি এৰিলা চাৰি প্ৰাণ প্ৰভু, এ অৱশ্যে কজাই ঋষিসকলৰ বাক্য তুমি পালন কৰিবা, ৰক্ষা কৰিবা। তোমাৰ কুলটো ধ্বংস কৰি তুমি বৈকুণ্ঠলৈ যাবা, কিন্তু সেই কথাই তুমি যোৱাৰ পাছতে মোৰ মৃত্যু হ'ব, কাৰণ তুমিয়ে মোৰ প্ৰাণ। তুমিয়ে যদি নাথাকা মোৰ প্ৰাণ খুব থাকিব। উদ্ধৱে
ভগৱান কৃষ্ণ কৈছে হে তুমি তপপুণ্য তুমি বিনে শূন্য এ দেখোই তোত্রে জগত এ কাপুণ্য করো শরণতা ধরো এলয় কামুকা 5 বছৰ বয়সৰ পৰা তুমি মোক লগত ৰাখিছা তুমি যদি গুচি যোৱা ময়ো ইয়াতে শেষ হৈ যাম ভগৱানৰ চৰণত কাকুতি পূৰ্ণ কৰি কৈছে যদি কৃপা হয় যদি কৃপা হয় হে গোসাঁই বৈকুণ্ঠলৈ তুমি মোকো লৈ যোৱা এবাৰনো কৈ চাব লাগিব উদ্ধৱে এবাৰ কৈ চালে কলৈ লৈ যোৱাৰ কথা বৈকুণ্ঠলৈ লৈ যোৱাৰ কথা যিখন বৈকুণ্ঠত কৃষ্ণ থাকে সেইখন বৈকুণ্ঠকে জগতৰ হৰিয়া আনি ইয়াত উপহাৰ দিব সেইটোতো কৃষ্ণৰ মহিমা যিখন বৈকুণ্ঠলৈ উদ্ধৱ যাব বিচাৰিছিলে সেইখন বৈকুণ্ঠ উদ্ধৱক আনি উপহাৰ দিব ভগৱান কৃষ্ণই সেইটো কাৰণে কি হয় একাদশ স্কন্ধ অন্তিমত তুমি বেদস্তুতি এই জীৱৰ ঈশ্বৰ স্তুতিৰ কথা তুমি অকণমান অনুভৱ কৰি এইবাৰ বেদ গণৰ ৰহস্য তত্ত্ব উদ্ধৱ কৃষ্ণ সংবাদ ৰূপত প্ৰত্যক্ষ কৰা হে তোমাৰ চৰণ পংকজ পুজিমে কত পুণ্যে পাই লাগ পাপ জগন্নাথ হীন কৰায় নাথ এ ভকত কত মে ত্যাগ এ সৈমকে অমৃত তোমাৰ চৰিত্ৰ এ ফুনে মাত্ৰ যে নৰে হে প্ৰায় প্ৰেম ভাৱ এনে ৰৈত জোপাও অবিষয়ক হয়নে ভোজনে স্নান গৈপ্যস্থানে সদা সেৱা আমি এ তোমাক নেদেখি রাখি প্রাণ প্রভু একমতে বলতে গোস্বামী হে মই পিন্ধু সার বস্ত্র অলঙ্কার হে তোমার উচিত খায়া হে তোরাই আছে কিনো বিপরীত হে তোরে বুদোস্ত মায়া ভগৱানৰ বিষ্ণু মায়া কোনেও আঁতৰ কৰিব নোৱাৰে বৰ শক্তিশালী বস্তু উদ্ধৱে কৈছে তোমাৰ মায়াটো দুষ্টৰ তুমি লগতে ৰাখিলা খোৱালা বোৱালা পিন্ধালা তোমাৰ উচ্ছিষ্টকে সদায় পালো
কিন্তু এইবাৰ তোমাৰ কি এয়া লীলা, তুমি দেখোন আকৌ মোক তোমাৰ আচল কৰিব বিচাৰিছা। হে পানৰ নামত যি খাওঁ, যি লওঁ, যি পিন্ধো, এয়া তোমাৰ উচিষ্ট ভগৱান কৃষ্ণ। গতিকে ইমান মংগলময় তোমাৰ নাম গুণ আৰু লীলা মই শ্ৰৱণ কৰি কীৰ্তন কৰি পৰম আনন্দৰ প্ৰসাদ লাভ কৰোঁ। আৰু তুমি যদি মোৰ পৰা আঁতৰ হৈ যোৱা, মই সকলো বিলাকৰ সহায় কৰিছোঁ। উদ্ধৱৰ মনত দুখ আৰু ভগৱান কৃষ্ণৰ প্ৰতি প্ৰেম। হে জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী ক্ৰাম ক্ৰোধম হাজিনী। হে যিটো ব্ৰহ্মপদ পাও প্ৰভু কোনো তাহাৰো আছে বিঘিনি। হে আমি মহামোহ গৃহ বাকী সুখে এই সংলৈ তোমাৰ চৰিত্ৰ কথা শুনিলাতে ধৰিলো মায়া দুস্তৰ। ধুজু পাদ পদ্ম হৃদয়ে ধুনীয়া গাইব গুণনা গীত। এতেকে মুকুতি অপয়াসে পাইব অহেনসে আছে লচিত। হে কৃষ্ণ, তোমাৰ পৰম কৃপা, মই তোমাক প্ৰত্যক্ষভাৱে পোৱাই নহয়। তোমাৰ অমৃতময় চৰিত্ৰ, তোমাৰ লীলা, মই এইবিলাক মই লোকৰ মাজত বিলাই ফুৰোঁ। যে মোৰ ভগৱানজন হৃদয়ৰ আনন্দ কৃষ্ণজনক তোমালোকে ভক্তিভাৱে নমস্কাৰ কৰিব। আমাৰ ভগৱান কৃষ্ণক তোমালোকে পূজা কৰিবা, উপাসনা কৰিবা। বোলে কিয় পুতনা ৰাক্ষসীক ইমান কম বয়সতে বধ কৰি দেখাইছে? বোলে কিয়? তেওঁ যে ঈশ্বৰ সেইটোকে জনাইছে আমাক। মোৰ প্ৰাণৰ কৃষ্ণক তোমালোকে সকলোৱে ভজিবা, সকলোৱে উপাসনা কৰিবা। বোলে কিয়? যি কালি হ্ৰদত সকলোৰে মৃত্যু হয়, এই কালিৰ শিৰত তেওঁ নৃত্য কৰি কালিক দমন কৰি দেখুৱালে। সেইটো কাৰণে মোৰ হৃদয়ৰ ঈশ্বৰ ভগৱান কৃষ্ণক তোমালোকে ভজিবা, উপাসনা কৰিবা। তেওঁ উদ্ধৱে কি কৰে? উদ্ধৱে বিৰিখৰ পাতবিলাকত স্পৰ্শ কৰি বিৰিখত কষ্ট কৰে। মোৰ কৃষ্ণৰ আনন্দ সেইটো তুমি পাইছানে? বনৰ হৰিণক স্পৰ্শ কৰি উদ্ধৱে প্ৰশ্ন কৰে, এই বনৰ হৰিণা, মোৰ প্ৰাণৰ কৃষ্ণৰ আনন্দময় ৰূপ তুমি দৰ্শন পালানে? তেওঁ উদ্ধৱে বাতৰি পাই গ'ল। আকাশে বতাহে কেৱল কৃষ্ণৰ গুণ গাইছে। ভগৱান কৃষ্ণই উদ্ধৱক সম্বোধন কৰে, হেৰা প্ৰাণৰ বান্ধৱ, তুমি মোক এৰি ক'ত আছা? এতিয়া উদ্ধৱৰ সম্বিত ঘূৰি আহে যে মই যিজনৰ কথা কৈ আছো, যিজনৰ কথা ভাবি আছো, যিজনৰ মই গুণ গাই আছো, সেইজন দেখোন মোৰ সন্মুখত আহি আছে। সেইজন ভগৱান কৃষ্ণৰ নিৰ্গুণ হৰিৰ নিৰাকাৰ তত্ত্বৰ প্ৰকাশ উদ্ধৱ কৃষ্ণ সংবাদ, ভকত আৰু ভগৱানৰ সংবাদ। যেতিয়ালৈকে ভকত আৰু ভগৱানৰ সংবাদে আমাৰ হৃদয় স্পৰ্শ নকৰিব, তেতিয়ালৈকে আমি ঈশ্বৰৰ সেৱা সুখৰ পবিত্ৰ আনন্দৰ ভাগ আমি লাভ কৰিব নোৱাৰিম। এইটো কাৰণে আজি সেৱকীয় অনুষ্ঠান ভাগ
পাতিছে তেওঁ গৃহৰ চখবোৰ প্ৰকাশ কৰিবৰ কাৰণে। কিয় পাতিছে? ভগৱান কৃষ্ণক প্ৰত্যক্ষভাৱে পোৱাৰ ব্যৱস্থা নাই, ভগৱান কৃষ্ণক প্ৰত্যক্ষভাৱে কোনেও পাব নোৱাৰে, কিন্তু ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰা ভকতৰ সান্নিধ্য যদি পোৱা যায়, সাক্ষাৎ ভগৱান কৃষ্ণ পোৱাৰ আনন্দ লাভ হয়। সেইটো কাৰণে আপোনালোকে সেৱকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠান ভাগলৈ আপোনালোকৰ চৰণৰ আশীৰ্বাদৰ ভাগ দিবলৈ যে আহিছে, এয়া আপোনালোকৰ সেৱকী প্ৰাৰ্থনাৰ প্ৰতি আজি এক মহান। আপোনালোকে যদি ভাবিছে যে ইয়ালৈ আহি কেৱল আপোনালোকে পুণ্যৰ ভাগ নিজেহে পাইছে, এয়া নহয়। আপোনালোক অহাৰ কাৰণে ঈশ্বৰৰ সেৱা সুখৰ আনন্দৰ পুণ্যৰ ভাগ আজি আমি লাভ কৰিছোঁ। আপোনালোক আহি এই অনুষ্ঠানটো সফল কৰাৰ কাৰণে আজি সেৱকী ভকত বৈষ্ণৱ সকলেও ভগৱান কৃষ্ণৰ চৰণ সেৱা সুখৰ আনন্দৰ ভাগ লাভ কৰিছে। এই সেৱা বছৰেকত এবাৰহে কৰা হয়, কিন্তু ইয়াৰ যিটো ঈশ্বৰ সেৱা সুখৰ যি পুণ্যৰ ফল জনমে জনমে জন্ম জন্মান্তৰে অনুচিত হৈ থাকিলে। মাত্ৰ জীৱনত এবাৰ লগ পাইছিলে উদ্ধৱে কৃষ্ণক। এই এবাৰ কৃষ্ণক লগ পোৱাৰ পাছত ভগৱান কৃষ্ণ উদ্ধৱক আশ্বাস দি থৈ গ'ল, জনমে জনমে কেতিয়াও মই তোমাৰ সংগ ত্যাগ নকৰোঁ। গতিকে ভগৱান কৃষ্ণই ত্যাগ নকৰে ভকতৰ সংগ। তেনে ভকত বৈষ্ণৱৰ সংগ যদি আমি লাভ কৰি ভগৱান কৃষ্ণৰ যদি গুণ কীৰ্তন আৰু উপাসনাৰ ভাগ যদি আমি অকণমান স্পৰ্শ কৰিব পাৰোঁ, এই জীৱন। এইটো কাৰণে ৰজগুণী কৰ্মবিলাকলৈ আমি বৰ বেছি উৎসাহ দি যোৱাতকৈ এই সাত্বিক অনুষ্ঠানবিলাকত যদি আহি আমি ভগৱন্তৰ চৰণত অকণমান মূৰ দাই অকণমান আশীৰ্বাদ দিব পাৰোঁ, আমাৰ সমস্ত জনলৈ কুশল মংগল। সেইটো কাৰণে ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠানত ভগৱান কৃষ্ণৰ চৈতন্য তত্ত্ব বিৰাজমান। ইয়ালৈ একো বিচাৰি আহিব নালাগে। আপোনাৰ যিখিনি প্ৰয়োজন আছে ভগৱন্তই জানে, তেওঁ অন্তত জানে। তেওঁক আপুনি একো দিবৰ প্ৰয়োজন নাই, কাৰণ 8টা ভঁৰালৰ তেওঁ মালিক, হয়নে বাৰু? কিন্তু তেওঁক আপুনি দিব পৰা বস্তু আপোনাৰ লগত আছে। আপোনাৰ কায় বাক্য আৰু মন তেওঁৰ নামত তেওঁৰ চৰণত আপুনি অৰ্পণ কৰক। এই শুদ্ধ ভাৱনাৰে তেওঁৰ চৰণ উপাসনা কৰক আৰু তেওঁৰ চৰণ চিন্তা কৰি হৃদয়ত তেওঁ পাদপদ্ম ধাৰণ কৰি যদি ভগৱান কৃষ্ণক পাইছোঁ বুলি আনন্দৰ ভাগত যদি আপুনি চকু পানী পুতিব পাৰে, সেইজন পানৰ বান্ধৱ বুলি পাব। এজন বাস্তৱ উদ্ধৱৰ কথাও আমাৰ ভগৱান কৃষ্ণই আমাক দেখুৱাব বিচাৰিছে। আমি সেই আনন্দৰ ধামলৈ আমি যাব পাৰিছোঁ নে নাই? সেই আনন্দ ধামখনৰ নাম কি? আমাৰ আশ্ৰম কেইখন? 4টো আশ্ৰম। ব্ৰহ্মচৰ্য, গাহস্য, বামপন্থ আৰু সন্ন্যাস। সন্ন্যাসৰ মুখ্য সুখৰ আনন্দত আমাৰ শেষ, হয়নে নহয়? ভাগৱত গুৰুপুৰুষৰ শাস্ত্ৰ বোলে কি? ভগৱান কৃষ্ণই ভকতৰ কাৰণে আৰু এখন আশ্ৰম ৰচনা কৰিলে। সেইখন আশ্ৰমৰ নাম হ'ল বদৰিকা। বদ মানে বেয়া, ৰিকা মানে মুক্ত। জীৱনৰ বেয়াবিলাকৰ পৰা, বিপত্তিবিলাকৰ পৰা, দুখবিলাকৰ পৰা, কষ্টবিলাকৰ পৰা, যান্ত্ৰণাবিলাকৰ পৰা যিখন আশ্ৰমে আমাক মুক্ত কৰি দিব, সেইখন বদৰিকা আশ্ৰম। কোন আছে তাত? সন্ত মহন্ত সাধুসকল আছে। নাৰায়ণ ঋষি আছে, ধৰ্মপুত্ৰ। জগতৰ হৰিক আজিও তপস্যা কৰি উপাসনা কৰি আছে। টিকালজ্ঞ ঋষি বেদব্যাসে আজিও ভাগৱত শাস্ত্ৰ তাত হৃদয়ত উপাসনা কৰি আছে। দেৱঋষি নাৰদে দিব্য বীণালৈ আজিও গোবিন্দৰ গুণগান তাতেই কৰি আছে। সেইটো কাৰণে এই গুণময় দেহটোলৈ আমি বদৰিকালৈ যাব নোৱাৰিম। উদ্ধৱৰ দৰে এটা ঊৰ্ধ্বগামী চিন্তন ভাৱ আৰু মনন, ভগৱান কৃষ্ণৰ চৰণমুখী গভীৰ যাত্ৰা আমি যদি কৰিবলৈ এই জীৱনত যদি অনুশীলন কৰোঁ, আমাৰ শেষৰ ধাম হ'ব কি? বদৰিকা। জ্ঞানী গণে সুখে
কদমী কামকোধাম হাজিনী যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু কোনো এ তাহাৰো আছে হে আমি মহামোহ গৃহ বাকী সুখে এ সংগলৈ আভ এই তোমার চরিত্র কথা শুনিলাতে এ তোরেলো মায়া দুস্তর এ তোজো পাদ পদ্ম এ হৃদয়ে ধনিয়া আমাক মায়াই বেরিয়েছে কি মায়া ও মধুমতি মায়া আমাক মায়াই আমাক মায়াই বেৰি আছে ও কি মায়া ও যুৱ মায়া আমাক মায়াই মেৰিয়াই মেৰিয়াই বান্ধি আছে কি মায়া ও আদি মায়া কাল মায়া অনাদি মায়া এই মায়াটো হল ভ্ৰম আমি ভ্ৰমতে ভ্ৰমণ কৰি আছো বোলে কি ওই এইবাৰ যদি মানুহ জনম পাওঁ তেতিয়াহ'লে ব্ৰহ্মচাৰী হ'ল বিয়া বাৰু নাপাব সমস্যা নাহিব আৰু কৃষ্ণক উপাসনা কৰি সময়টো পাৰ কৰি দিম হয়নে বাৰু ব্ৰহ্মচৰ্য বিয়া পাতিলে ভংগ নহয় ব্ৰহ্মচৰ্য পালন হয় যদিহে নিয়ম সংযমত থাকে এইটো কাৰণে এই সংসাৰী যুৱকবিলাকৰ সংসাৰটো এটা ধৰ্ম সংসাৰক যদি ধৰ্ম ৰূপে ল'ব নোৱাৰে তেতিয়াহ'লে সি কি হ'ব ই বন্ধন হ'ব ই অশান্তি দুখ কষ্ট যন্ত্ৰণাৰ কাৰক হ'ব সেইটো কাৰণে গুৰুজনাই নিজে দুবাৰ বিবাহ পাতি আমাক দেখুৱাইছে বোলে কি বিবাহ কৰাটো ভুল নহয় সংসাৰৰ ধৰ্মটো ত্যাগ কৰাটোহে ভুল গতিকে সংসাৰী যুৱক শুদ্ধ কেনেকে শুদ্ধ সংসাৰখনত কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগে এই পুত্ৰ পৰিবাৰ কন্যা হে প্ৰভু এইবোৰ জীৱ চব তোমাৰ হোৱা আনোতেও তুমিয়ে আনিছা প্ৰতিপালনো তুমিয়ে কৰি আছা হয়নে এইবিলাকক লৈ তুমি মোক গৰ্ব অহংকাৰ দুখ কষ্ট একো নিদিবা তুমি অন্তৰ্যামী হৰি হৈ যিদৰে সমস্ত জগতক প্ৰতিপালন কৰিছা এই জীৱবিলাকক তুমি প্ৰতিপালন কৰিব পাৰিবা ইহঁতক অবাতে নিমিলা হয়নে ইহঁতক পাকৰ ঠাইলে নিমিলা ভাগৱতৰ একাদশ স্কন্ধ উদ্ধৱ মহন্তই কৈছে যে হে কৃষ্ণ তুমি যদি বৈকুণ্ঠলৈ যোৱাও তোমাৰ এটা বস্তু মোৰ লগত থাকি যাব কি থাকি যাব তোমাৰ পাদপদ্ম তোমাৰ যি পঞ্চচিহ্নযুক্ত অৰুণ চৰণ এই চৰণ থাকি যাব ক'ত থাকি যাব এই ভূমিতটো থাকিবই তোমাৰ চৰণ মোৰ হৃদয়ত থাকিব যদি তোমাৰ চৰণ দুখন মোৰ হৃদয়ত পাওঁ এই চৰণ চিন্তা কৰিবলৈ মই তোমাৰ নাম পাই যাম তোমাৰ চৰণ চিন্তা কৰোঁতে মোৰ কি আহিব মোৰ ওচৰলৈ তোমাৰ নাম দৃষ্টি আহিব এই তোমাৰ নাম যদি মই কীৰ্তন কৰোঁ এই নাম শ্ৰৱণ কৰিবৰ কাৰণে মোৰ সংগলৈ তোমাৰ ভকত আহিব আৰু হে কৃষ্ণ তোমাৰ ভকতৰ সংগত যদি তোমাৰ গুণনাম প্ৰকাশ হৈ যায় তুমি বৈকুণ্ঠ ধামৰ পৰা নামি আহিলা এই বৈকুণ্ঠটো পৰিহৰি এচুকি হৃদয় এৰি এথাকা হৰি সাক্ষাতে তথাত
কৃষ্ণ কিয় আহিছিলে এই জগতলৈ? কৃষ্ণই বৰ দি থৈছিলে কাক? পুতপা আৰু পিঞ্চি। কি বুলি বৰ দি থৈছিলে? আদিত অসমত সেয়া দিছে। কি বুলি বৰ দি থৈছিলে? বোলে তুমি সময় পুত্ৰ এটা লাগে। তথাস্তু 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 বুলি 3 বাৰ কৈ দিলে। এবাৰ পিঞ্চিকৰ ঘৰৰ পৰা হৰি হৈ নামিলে, এবাৰ বামন ৰূপত কশ্যপৰ পুত্ৰ হৈ নামিলে, এই তৃতীয়বাৰত বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ এইবাৰ তেওঁ কৃষ্ণ ৰূপত নামিলে ভূমি ভাগত। এতিয়া তেওঁ বাক্য ৰক্ষা কৰিহে তেওঁ নামিলে। যিজন পৰম পিতা, পৰম তত্ত্ব, পৰম পুৰুষ, পৰম কাৰণ, যিজন নাৰায়ণ, যিজন নিৰ্গুণ, সেইজনো ভকতৰ বাক্য ৰক্ষা কৰি ভকতক আনন্দ দান কৰিবৰ কাৰণেহে এই গুণময় মায়াৰ ৰূপলৈ বিষ্ণু মায়া আহিছে। মায়াত মজি আমি যিমান নাথাকো, ভগৱন্ত যদিও মায়াপতি, তেওঁ মায়া বেয়া পায়। তেওঁ সত্য সনাতন শুদ্ধ ঈশ্বৰ। সেইটো কাৰণে কি, যদিও মই কৃষ্ণ ৰূপত দৈৱকীত যদিও মই অৱতাৰ হলো, এয়া মোৰ বিষ্ণু মায়া। সেইটো কাৰণে মোক অৰ্জুন আৰু পাণ্ডৱে সুন্দৰ দেখে আৰু কৌৰৱসকলে মোক কিচ কিচকে ক'লা দেখে। কৃষ্ণ যাওঁতে দুৰ্যোধনে কৈছে, হেৰা কৃষ্ণ, তোমাৰ মা হৈ বগা, তোমাৰ দেউতাও নন্দ ইমান ধুনীয়া, তুমিনো ইমান কিচ কিচকে ক'লা ক'ৰ পৰা আহিলা? কৃষ্ণ উত্তৰ দিছে কি জানেনে? তুমি যদি মোক কাল ক'লা দেখিছা, তেতিয়াহ'লে মই তোমাৰ কাৰণে কাল হৈ আহিছো। বৃন্দাবনৰ গোপীয়ে মোক অনন্য সুন্দৰ দেখে, সেইটো কাৰণে মই তেওঁলোকৰ ওচৰলৈ ভগৱান হৈ যাম। আৰু জৰাসন্ধই মোক সদায় গালি পাৰে, সেইটো কাৰণে মই তাৰ ওচৰলৈ শত্ৰু হৈ যাম। গতিকে আপোনাৰ ভাৱৰ ওপৰত নিৰ্ভৰ কৰি ভগৱান আহিব। সেইটো কাৰণে ভকতৰ পাদপদ্ম উদ্ধৱে হৃদয়ত ভগৱান কৃষ্ণৰ চৰণ প্ৰতিষ্ঠা কৰিব। এই হৃদয়ত তেওঁ 2খন পাদপদ্ম প্ৰতিষ্ঠা কৰি এই অৰুণ চৰণ তেওঁ হাতেৰে স্পৰ্শ কৰি মনেৰে ভাবিলে, হে কৃষ্ণ, তোমাৰ অৰুণ চৰণ যেতিয়া মোৰ হৃদয়ত প্ৰতিষ্ঠা হৈ গৈছে, এইবাৰ মোৰ হৃদয়ত তোমাৰ নাম আহিছে। আৰু তোমাৰ নাম, গুণ আৰু যশ এইকেইটা সম্পত্তি যেতিয়া মোৰ লগত আছে, তুমি বৈকুণ্ঠলৈ গ'লেও মই ইমান কান্দিবলগীয়া নাই। তথাপিতো উদ্ধৱেও কান্দিছে, কৃষ্ণও কান্দিছে। এই চৰণ সত্তৰ ছায়া সেৱৈ যিটো অসিতুৱে ৰাই তাপ হেন পাৱ এৰি এখনে কোনি জীৱ এ সংগে নিয়াম বাপ হেৰা মোৰ বুদাই, তুমি যোৱা স্থানতে মোকো লৈ যোৱা। আকৌ কৈছে, তোমাৰ পাদপদ্ম, তোমাৰ নাম মোৰ হৃদয়ত আছেই, যদি তুমি নাথাকা এইবিলাক থাকি কি লাভ হ'ব? গতিকে তুমি থকা স্থানখনলৈ, তুমি যোৱা স্থানখনলৈ তুমি ইচ্ছা কৰিলে মোকো লগতে লৈ যাব পাৰিবা। এ সবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰে লোখাৰ, তুমি এৰিলাতে ঐ বন্ধু মাধৱ অদিনতে দেখো আন্ধাৰ। হে প্ৰাণনাথ মকৰায় নাথ দান্তে ধৰো খেৰ তুলি, তোমাৰ বিহুগে অগনিয়ে খনে
দেখা মাৰে মোক পুলি। এতিয়া ভগৱান কৃষ্ণক উদ্ধৱে কৈছে কাকৰভাৱে, হে কেশৱ, তুমি মোক অনাথ নকৰিবা। অনাথ মানে কি? আশ্ৰয়হীন, মালিকহীন। তুমি মোক এনেকুৱা এটা বিপত্তিৰ ফালে নিবা। আৰু কি বুলি কৈছে? হে কৃষ্ণ, তোমাকনো মই কি দিম? মোৰ যিকেইটা দাঁতেৰে সৈতে তোমাৰ নাম স্মৰণ কৰাত মোৰ সহায় হয়, এই জড় দন্ত কেইটা, এই তুমি সৃষ্টি কৰা এই প্ৰকৃতিখন সেউজীয়া তৃণৰ পাত সদৃশ, আৰু এই সেউজীয়া তৃণৰ পাতৰে ময়ো এডাল তৃণ। এতিয়া মই নিজকে এডাল তৃণ বুলি মোৰ ভক্তিৰ দন্তত কামুৰি তোমাক অৰ্পণ কৰিছোঁ। দানতে তুমি ইমান নিজকে লঘিমা আৰু সূক্ষ্ম বুলি উদ্ধৱে লাগিছে। এই জগত তুমি, এই জগতৰ মাজত মই কি? মই উদ্ধৱ এডাল মাত্ৰ তৃণ সদৃশ, আৰু এই তৃণ সদৃশ পাতটোকেই মই মোৰ ভক্তিৰ দন্তত মই তোমাক অৰ্পণ কৰি দিছোঁ। হে কৃষ্ণ, তুমি মোক নেৰিবা। এই বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেময় নোৰাগে অনেক কাতৰ হে কৰিয়া কাদন্ত হে পৰিয়া কৃষ্ণ ৰয়াগে নয়নৰ নীৰ ধাৰায়ে বহৈ শোকতয়া কুল ভাবে কতুকা কুতি কৰিয়া কানন্ত ধৰিয়া কৃষ্ণ ধপাৱে। কৃষ্ণৰ চৰণখনত ধৰি উদ্ধৱে বাৰে বাৰে সেৱা কৰি কাতৰ ভাৱেৰে কাকতি কৰিছে, প্ৰাৰ্থনা কৰিছে, হে কৃষ্ণ